ফাল্টু বুলি ভাবি ল'ব আপোনাক সেইবোৰ লোকে, যিবোৰৰ বাবে আপুনি এনি টাইম এভেইলেবল থাকে। সময়বোৰে এদিন আপোনাক কৈ দিয়ে যে মানুহবোৰ কেনেকুৱা আছিল আৰু আপুনি তেওঁলোকক কেনেকুৱা বুলি ভাবিছিল। বন্ধুসকল, যিকোনো মানুহক ইমানো পৰীক্ষা ল'ব নালাগে কেতিয়াও, যে তেওঁৰ ধৈৰ্যই এদিন আপোনাক উত্তৰ দি দিয়ে আৰু তেওঁ আপোনাৰ জীৱনৰ পৰা গুচি যায়গৈ। কিতাপ আৰু মা দেউতাৰ কথাবোৰে আমাক কেতিয়াও ধোকা নিদিয়ে। যদি আমাৰ জেপটো ভৰি থাকে তেন্তে শত্ৰুবোৰেও আমাৰ ভুলবোৰ ক্ষমা কৰি দিয়ে, আৰু যদি জেপটো খালী থাকে তেন্তে আমাৰ নিজৰ ভাই ভনীয়েও আমাৰ লগত ভালদৰে কথা পাতিব নিবিচাৰে। কোনো এজন মানুহৰ বিষয়ে আপুনি বেয়াকৈ ক'লে আপোনাৰ চৰিত্ৰৰ কথাহে গম পোৱা যায়, না তেওঁৰ চৰিত্ৰ। যিটো কাম কৰাৰ বাবে আপোনাৰ ঘৰখন চলে সেইটো কাম কৰিবলৈ কেতিয়াও লাজ কৰিব নালাগে। যেনেকৈ এজন পুৰুষে বহুত কথা কোৱা আৰু মুখে মুখে উত্তৰ দিয়া মহিলাক পচন্দ নকৰে, ঠিক একেদৰে এগৰাকী মহিলাইও ডাঙৰ ডাঙৰ কথা কোৱা আৰু অসন্মানি কৰা পুৰুষক অলপোৱেই পচন্দ নকৰে। অকাতটো মানুহক ভয় খুৱাই বা ধমকি দিও পাব পাৰি, কিন্তু সন্মান কেৱল মানুহৰ মাজত প্ৰেম বিয়পাহে পাব পাৰি। চিধা মুখতেই আহি সঁচা কথাটো কৈ দিয়াটো পিঠিৰ পিছত বেয়াকৈ কোৱাতকৈ বহু গুণেই ভাল। যিজন মানুহে আপোনাৰ লগত মনেৰে ভালদৰে কথা নাপাতে সেইজন মানুহৰ লগত আপুনি নিজৰ মনৰ কথাবোৰ কেতিয়াও নাপাতিব। যেতিয়া মানুহৰ চিন্তাবোৰতেই বেমাৰ লাগি যায় তেতিয়া তেওঁ চেতনত থাকিও যেন অচেতন হৈ থাকে। বন্ধুসকল, অকলশৰে থকাৰ অভ্যাস গঢ়ি লোৱা তুমি, কাৰণ যিকোনো সময়তে যিকোনো মানুহেই তোমাক এৰি গুচি যাব পাৰে, লাগিলে সেয়া বন্ধুত্বৰ সম্বন্ধই হওক বা প্ৰেমৰ সম্বন্ধই হওক। যিবিলাক লোকৰ কামেই হৈছে আনক বেয়াকৈ কোৱাটো, সেইবিলাক লোকে আপোনাক বেয়াকৈ ক'বই, লাগিলে আপুনি যিমানেই ভাল কাম নকৰক কিয়। কেতিয়াবা কেতিয়াবা মানুহে আমাক এইটো অনুভৱ কৰাই দিয়ে বা বুজাই দিয়ে যে আমি কাৰোবাৰ বাবে ইমানো ইম্পৰ্টেণ্ট নহয় যিমান আমি ভাবোঁ। ৰিলেশ্যন তেওঁৰ লগতেই ৰাখা যিজনে আপোনাক সন্মান কৰে। বিনা মতলবত ভিৰ বহাই একো লাভ নাই। আনৰ কষ্ট তেওঁহে বুজি পায় যিয়ে নেকি নিজেই সেই কষ্টৰ মাজেৰে এদিন পাৰ হৈ আহিছে। অহংকাৰে মানুহৰ সঁচা শুনিব পৰা শক্তিকণ শেষ কৰি দিয়ে। টেনশ্যন এনেকুৱা এটা উপহাৰ যিটো আমাক আমাৰ আপোনবোৰেই দিয়ে। ৰিলেশ্যন এটা যদি বনাবলৈ বিচাৰিছা তেন্তে প্ৰশংসা কৰিবলৈ শিকা, আৰু যদি শেষ কৰিবলৈ বিচাৰিছা তেন্তে সঁচা ক'বলৈ শিকা। যদি মতলবী মানুহক হেৰুৱাটো এটা পৰাজয় হয় তেন্তে মই এনে পৰাজয়ক স্বীকাৰ কৰিবলৈ সাজু আছোঁ। মই এইটো কথা কেতিয়াও পাহৰিব নোৱাৰোঁ যে মোৰ বিপদৰ সময়ত মানুহবোৰে মোক অকলশৰে এৰি দিছিল। বাঢ়ি যোৱা বয়সৰ লগে লগে মই এইটো কথাও শিকিলোঁ যে কিছুমান মানুহক হেৰুৱাটো বাস্তৱত কিবা এটা বস্তু পোৱাৰ সমান হয়। বন্ধুসকল, নিজৰ দমত উজলিবলৈ শিকা, আনৰ পৰা একো আশা নকৰিবা। বেইমানীৰে উপাৰ্জন কৰা ধন প্ৰায় বেমাৰতেই শেষ হৈ যায়। নাম আৰু পৰিচয় লাগিলে সৰুৱেই হওক, কিন্তু নিজৰ হ'ব লাগে। আমি মোবাইলৰ পাছৱৰ্ড পৰ্যন্ত মনত নাৰাখোঁ, তোমাৰতো বহুত দূৰৰ কথা। পাথৰততো ভগৱান বিচাৰি পোৱা যায়, কিন্তু আজিকালি মানুহত মানুহ বিচাৰি পোৱা নাযায়। বেছি চাফা অন্তৰ মানুহেও এইখন দুনিয়াত আজিকালি জীয়াই থাকিব নোৱাৰে, কাৰণ নিজৰ কিবা এটা বেয়া হোৱাটো তেওঁ সহ্য কৰিব নোৱাৰে আৰু আনৰ বেয়া তেওঁ কৰিব নোৱাৰে। মোৰ এনেকুৱা লাগিছিল যে মোৰ ৰিলেশ্যনবোৰ বহুত মজবুত, কিন্তু যেতিয়া পিছলৈ ঘূৰি চাওঁ তেতিয়াহে বুজিলোঁ যে মোৰ লগত কোনোৱেই নাছিল। আপুনি কেতিয়াও মোৰ লগত প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰে, কিয়নো আপুনি উস্তাদবোৰৰ পৰা শিকিছে আৰু মই ঢকেবাজবোৰৰ পৰা। গোটেই জীৱনটো যদি তুমি সুখেৰে কটাব বিচাৰিছা তেন্তে নিজকে তুমি এনেকুৱা বনাই লোৱা যে কোনোবা তোমাৰ লগত থাকক বা নাথাকক তোমাৰ ওপৰত একো প্ৰভাৱ পৰিব নালাগে। বন্ধুসকল, নিজৰ কৰ্মৰ দ্বাৰাই পৰিচিত হয় মানুহ সমাজত, নহ'লে দামী কাপোৰটো পুতলাবোৰেও পিন্ধে দোকানবোৰত। ভাল লোকবিলাকৰ তাত কিবা থাকক বা নাথাকক, কিন্তু শান্তিৰে ভৰা এটা টোপনি নিশ্চয় থাকে। আপুনি নিজৰ চিন্তাবোৰ ভাল ৰাখক, মানুহবোৰ নিজে নিজেই ভাল লাগিবলৈ ধৰিব। যি বিচাৰা তাকেই পোৱাটো সফলতা বুলি কোৱা হয়, আৰু যি পোৱা তাকেই বিচৰাটো প্ৰসন্নতা বুলি কোৱা হয়। যিজন মানুহক
কোনেও বদলাব নোৱাৰে সেইজন মানুহক সময়ে এদিন নিশ্চয় বদলাই দিয়ে। বহুত বহুত ধন্যবাদ বন্ধুসকল, মোৰ ভিডিঅ'টিৰ কথাখিনি সম্পূৰ্ণকৈ শুনাৰ বাবে। আৰু যদি ভিডিঅ'টিৰ কথাখিনি শুনি আপুনি অলপ হ'লেও ভাল পালে তেন্তে প্লিজ ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।